মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ নতুন বিজ্ঞান বিষয়টোৰ প্ৰথম অধ্যায় চতুৰ্থ পাঠৰ পাঠ নম্বৰ 4 জীৱৰ চলন এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছো। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগে লাইক কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু অৱশ্যে কমেন্ট কৰি কমেন্ট বক্সত জনাই দিবা কোনে ক'ৰ পৰা চাইছা। নিজৰ গাঁৱৰ নাম লিখি দিবা, নামটো লিখি দিবা। এইটো প্ৰশ্নাৱলী আমি প্ৰশ্ন উত্তৰসমূহ পাম। এতিয়া তোমালোকৰ অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন, জীৱৰ চলন মানে কি বুজা? তো উত্তৰটোত লিখিবা সকলো ধৰণৰ জীৱই লৰচৰ কৰি থকাকে জীৱৰ চলন বোলা হয়। মানে যিকোনো জীৱ লৰচৰ কৰে এটি জীৱৰ মানে চলন বোলা হয়। 2 নম্বৰটোত কোৱা আছে উদ্ভিদৰ চলন আছেনে? যদি আছে এটা উদাহৰণ দিয়া। উদ্ভিদৰ চলন আছে, উদ্ভিদ কি কৰে? লৰচৰ কৰে। ইয়াৰ এটা উদাহৰণ হৈছে উদ্ভিদৰ কাণ্ড পোহৰৰ ফালে বাঢ়ে। এইটো কথা সঁচা, উদ্ভিদৰ যিটো মূল অংশ সূৰ্যটো যিফালে থাকে সেই সূৰ্যটোৰ ফালে কি হয়, উদ্ভিদৰ ডাল মানে কাণ্ডডাল কি হয়, হালি যায়। এইবাৰ 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ বেক্টেৰিয়া চলন কেনেকৈ হয়? উত্তৰটো চাবা, বেক্টেৰিয়া সংকোচন আৰু প্ৰসাৰণৰ সহায়ত চলাচল কৰে। 4 নম্বৰত আছে প্ৰাণীয়ে কিয় চলাচল কৰিবলগীয়া হয়? উত্তৰটো হৈছে প্ৰাণীয়ে খাদ্য গোটাবৰ বাবে চলাচল কৰিবলগীয়া হয়। 5 নম্বৰত কৈছে হাড় আৰু পেশী প্ৰাণীৰ শৰীৰৰ বাবে কিয় দৰকাৰী লিখা। উত্তৰটো লিখিবা হাড় আৰু পেশী শৰীৰৰ বাবে অতি দৰকাৰী। এইবোৰ সহায়তে শৰীৰৰ কোমল অংগবোৰ নিৰাপদে থাকে। হাড় আৰু পেশীৰ সহায়ত শৰীৰে বিভিন্ন অংগভংগী কৰিব পাৰে। 6 নম্বৰটো হৈছে উদ্ভিদৰ শিপাৰ চলন কিদৰে হয়? উত্তৰটো লিখিবা শিপাই মাটিত থকা পানীৰ দিশত গতি কৰে। এতিয়া তোমালোকৰ 7 নম্বৰটোত চাবা ভুল শুদ্ধ নিৰ্ণয় কৰা। শুদ্ধ উত্তৰটোত মানে কি দিব দিছে, এনেকে টিক মাৰ্ক দিবলৈ দিছে। তো প্ৰথমত চাবা বেক্টেৰিয়াত হাড় আছে, শুদ্ধ অশুদ্ধ। কাৰণ বেক্টেৰিয়াটো হ'ল একেবাৰে সৰু সৰু মানে জীৱৰক মানে অনুজীৱ, জীৱৰক আমি খালী চকুৰে দেখিব নোৱাৰোঁ, সেইকাৰণে হাড় নাই বুলি ক'ব পাৰি। গতিকে ইয়াত বেক্টেৰিয়াত হাড় আছে, এইটো কি হ'ব, অশুদ্ধ, কাৰণ বেক্টেৰিয়াত কোনো কি নাই, হাড় নাই। 6 নম্বৰত কৈছে মাখিয়ে মাথো পাখিৰ সহায়ত চলাচল কৰে, এইটো শুদ্ধ। 9 নম্বৰত আছে প্ৰাণীয়ে হাড় আৰু পেশী দুয়োটাৰ সহায়ত লৰচৰ কৰে, এইটোও শুদ্ধ। 10 নম্বৰত আছে শৰীৰৰ চলনৰ বাবে মাংসপেশীৰ প্ৰসাৰণ আৰু সংকোচন হ'ব লাগে, এইটো শুদ্ধ। 19 নম্বৰত আছে কিছুমান সাপজাতীয় প্ৰাণীৰ ঠেং থাকে, অশুদ্ধ, কাৰণ সাপজাতীয় প্ৰাণীৰ কি নাথাকে, ঠেং নাথাকে। প্ৰথম 6 নম্বৰত হৈছে এমিবাই ফ্লেজেলাৰ সহায়ত চলাচল কৰে, এইটো শুদ্ধ। তো আজিৰ ভিডিঅ' তোমালোকৰ এইখিনি, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।